বন্ধুসকল আমি এতিয়া উপস্থিত হৈছো হি টিপামত আহোমৰ প্ৰথম ৰাজধানী এই টিপাম ঠাইখন এখন ঐতিহ্যপূৰ্ণ ঠাই এখন ঐতিহাসিক ঠাই বহুত ইতিহাস এই টিপামৰ লগত জড়িত হৈ আছে তো গতিকে আমি গোটেইখিনি অকমান ক'বলৈ চেষ্টা কৰিম প্ৰথমতে দেখা লৈছো ইয়াৰ নাজাৰাটো চনত যেতিয়া চাউলুং চুকাফা প্ৰথমবাৰৰ কাৰণে অসমত প্ৰৱেশ কৰিছিল তেতিয়া হেনো এইখিনি ঠাইতে তেওঁলোকে বাহৰ পাতিছিল এইখিনি ঠাইৰ নাম হৈছে টিপাম টি মানে হৈছে ঠাই পাম মানে হৈছে কৃষি কৰ্ম মানে এইখিনি ঠাইতে তেওঁলোকে কৃষি কৰ্মৰ বাবে বাছনি কৰি লৈছিল এইখিনি ঠাইক আৰু ইয়াতে তেওঁলোকে অস্থায়ীভাৱে প্ৰথম আহোমৰ ৰাজধানী পাতিছিল টিপামত আৰু এনেকৈ 1055টা চিৰি পাৰ হলেহে আমি ऊपर भाग पाम मंदिर तो पाम ज्योति भाई क्या नजारा है ना बांदर আছে বুড়িডিং নদী খুখি বুলি মাতিছ নকৰ বান্দৰ কিটাক এনেকুৱা পৰিবেশ কৰবা দেখছিলি নেকি হা চাওকচোন এটা মই আকলাই যদি মোবাইল নহকে ওয়াইফাই নহকে বা একো ডিজিটেল মাধ্যম নহকে যদি মোক এটা 1 বছৰ থাকবা দাও কলে মই পাৰিম ভাগৰ লাগে 1055টা আকৌ এবাৰ কৈছো এনেকুৱা ষ্টেপ 1055টা আৰু পামে আৰু মন্দিৰ পৰিবেশ এতিয়াও তেনেকৈ হয় মই এইখিনি শেষ হ'ব বুলি ভাবিছিলো আৰু আছে লাহেকে যা ৰ ভাগৰ লাগিছে আমি নৰুৱাৰ লগত যাই থাকে কওকচোন কি হৈছে অলপমান আমি angka nami baraishu ভাগৰ লাগি যায় খাই যাম স্বৰ্গদেউ সুকাফাই আকিছিলে ওই বৰসমৰে ছবি যতনেৰে ওই ফাইনালি আহি মন্দিৰটোত উপস্থিত হলো এইটো মন্দিৰ আৰু ইয়াৰ পৰা ভিউটো দেখুৱাম এবাৰ ড্ৰোন শ্বটেৰে হাতে ভনি হৈ 1228 চনত আহিছিলে ওই অসমৰে বড় ভেটি বান্ধিছিলে ওই কেতিয়াবা যদি ডিব্ৰুগড়লৈকে আহে বা নামৰূপলৈকে আহে এই টিপামখন এবাৰ চাই যাব কাৰণ ইয়াৰ লগত বহুত ইতিহাস জড়িত হৈ আছে এটা সময়ত চাগে এইখিনিতে চাউলুং চুকাফাই মানে তৰোৱালখন এনেকৈ লৈ গৈছিল এটা সময়ত কিজানি ইয়াত ঘোঁৰা হাতী বান্ধি থৈ দিছিল আৰু ভাল লগা পৰিৱেশৰ মাজত কিছুমান অলপ দুখ লগা পৰিৱেশো থাকে যেনে বুঢ়ী দিহিঙাই নদীটো তাৰে পাৰতে এইফালে বান্ধ এই মানুহ ঘৰ আছে এইফালে অলপ পানী বেছি হৈছে ৰঙা মাটি এই ৰঙা মাটি দেখিলে মোৰ কিবা চুকাফা লাগি যায় দেখোন আজিকালি কিয় ক'ব নোৱাৰো কাৰণ চৰাইদেউটো তাৰমানে এই ৰঙা মাটি দেখিছিলোঁ সৰুতে কিবা মাথাত ৰঙা মাটি দেখিলে চুকাফা লাগি যায় ক'ব নোৱাৰো ভাল পাওঁ মই আচলতে তাৰমানে আমি উঠোতে বেলেগ দি উঠলো আমি অকণমান অলপ এডভেঞ্চাৰ টাইপ কৰোঁ অলপ বেলেগ জেগা দি নামো চাওকচোন কোনদিন নামি আছে চলি পাহাৰে চাক गिर जाओगे भाई यार गिरेगा तो मेडिकल भी नहीं है पानी है साउदी ইয়াত পিছলি পৰিলে তলত পৰিলে হাত দি নাপালে পোষ্টমৰ্টম কৰিব নাপাব কিনো ভুল কোতে ৰল ভাবিবৰে হ'ল অসমীয়া হ'বলে কোনোৱেই নৰল স্বৰ্গদেউ চুকাফাৰে সপোন ভাগি গ'ল মৰ অসমখনি আজি হাত ভনি হ'ল বন্ধুসকল মই বিদায় ললো এওঁলোকৰ ৰুমৰ পৰা গোটেইখিনিকে এবাৰ দেখাইছো এওঁ হৈছে বিকাশ ক'ত ঘৰ আছিল পাঠশালা UBC মানে আন ব্ৰাঞ্চৰ কনষ্টেবল আৰু এওঁ হৈছে ৰাভা আৰু এওঁৰ ঘৰ হৈছে নগাঁৱত
মানে UBC আনআৰ্ম ব্ৰাঞ্চ কনষ্টেবল আৰু এইটো জ্যোতিৰাজ সাব ইন্সপেক্টৰ অফ আসাম পুলিচ UB আৰু এইটো চম্পক নিশ্চয় এওঁলোকৰ লগত মই 4 দিন কটালো ইয়াতে মানে বন্ধুৰ গাঢ়তাটো বহুত বাঢ়ি গ'ল তো ভালো লাগিল কিবা এটা এওঁলোকৰ ভিতৰ মানে পৰিৱেশটো মই গম পালো ইয়াত থাকি তেওঁলোকৰ কষ্টখিনি তেওঁলোকৰ ডিউটি কেনেকৈ তেওঁলোকে সমাপন কৰে এইখিনি গম পালো গতিকে এইখিনি বাই বাই